নমস্কাৰ আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে এইকেইদিন নিশ্চয় ভিডিঅ' পাই আছে যে এতিয়াৰ পৰা যিবিলাক চাকৰিৰ ক্ষেত্ৰত যিবোৰ পোষ্ট ওলাব নতুনকৈ তাত ST SC OBC তেওঁলোকে জেনেৰেল কেটেগৰীলৈ যাব নোৱাৰে বা UR কেটেগৰীলৈ যাব নোৱাৰে। তেওঁলোকে নিজৰ কেটেগৰীতে থাকিব লাগিব, যি জেনেৰেলতকৈ বেছি মাৰ্কছ পালেও নিজৰ কেটেগৰীতে থাকিব লাগিব। কথাটো কিমান সঁচা কিমান মিছা, কাহিনীটো কি হৈছে কি আচলতে সকলোখিনি কথা আপোনালোকে ভিডিঅ'টোত মই বুজাই ক'ম। আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এজন UP নে ক'ৰ এজন ল'ৰা আছিলে, তেওঁ হয়তো SSC GD এক্সাম দিছিলে আৰু তেওঁ তেতিয়া কি হৈছিলে, যি আমাৰ নিজাবৰ কাট অফ যায়, নিজাবৰ কাট অফতকৈ তেওঁ বেছি মাৰ্কছ পাইছিলে, কিন্তু বেছি মাৰ্কছ পোৱাৰ পাছতো তেওঁ URত চিলেকশ্যন নাপালে, তেওঁ নিজৰ কেটেগৰীত চিলেকশ্যন পালে, তেওঁ OBCত চিলেকশ্যন পালে। তেতিয়া তেওঁ হাইকোৰ্ট কৰিলে যে মই কিয় URতকৈ মই বেছি মাৰ্কছ UR কাট অফতকৈ বেছি মাৰ্কছ পোৱাৰ পাছতো মই কেলৈ URত চিলেকশ্যন নাপালোঁ, নিজৰ কেটেগৰীতে চিলেকশ্যন পালোঁ। অলপ দিনৰ পাছত সুপ্ৰিম কোৰ্টে ৰায় দিলে আৰু তাত কি আছে মই আপোনালোকক জনাই দিছোঁ। সুপ্ৰিম কোৰ্টৰ মতে বা সুপ্ৰিম কোৰ্টে যি ৰায় দিলে তাৰ মতে তাৰ ৰুলটো কি মই কৈ দিছোঁ আপোনালোকক। জনাইছে যে যিসকল কেণ্ডিডেটে তেওঁলোকে যি এজৰ বেনিফিটটো ল'ব, বুজি পাইছে নাই? যদি তেওঁলোকে 23 বছৰ জেনেৰেলক 23 বছৰলৈকে দিয়া থাকে SSC GDত, 23 বছৰলৈকে যিকোনো কাষ্টৰ কেণ্ডিডেটে তেওঁলোকে URতো সোমাব পাৰিব, নিজৰ কাষ্টতো সোমাব পাৰিব, কোনো কথা নাই। কিন্তু 23 বছৰৰ পাছত যিখিনি বয়সৰ বেনিফিট ল'ব প্ৰতিটো কাষ্টৰ কেণ্ডিডেটে, যেনেকৈ STৰ 28 বছৰলৈকে পায়, OBCৰ 26 বছৰলৈকে পায়, তেওঁলোকে যিটো বয়সৰ বেনিফিট ল'ব সেই বেনিফিট লোৱা কেণ্ডিডেটসকলে তেওঁলোকৰ নিজৰ কেটেগৰীতে থাকিব পাৰিব। তেওঁলোকে URলৈ যাব নোৱাৰে, লাগিলে তেওঁলোকে যিমান মাৰ্কছেই বেছিকৈ নাপাওক UR কেটেগৰীতকৈ। যিসকলে এজৰ বেনিফিট লয়, আপোনালোকে বুজি পাইছেনে কথাটো? তেওঁ 26 বছৰ 25 বছৰ হোৱাৰ পাছত যে তেওঁলোকে ইণ্টাৰভিউল পায়, সেই এজৰ বেনিফিটটো ল'লে তেওঁলোকে UR কেটেগৰীলৈ যাব নোৱাৰে। আৰু এইটো তেতিয়াহে সম্ভৱ যিটো এডভাৰটাইজমেণ্টত উল্লেখ থাকিব লাগিব। যদিহে এডভাৰটাইজমেণ্টত উল্লেখ নাথাকে সেই ৰুলটো প্ৰযোজ্য নহয়, বুজি পালে? তাত ধুনীয়াকৈ লিখা আছে, যদিহে এডভাৰটাইজমেণ্টত এই ৰুলটো প্ৰযোজ্য হয় লিখা থাকে তেতিয়াহে ৰুলটো প্ৰযোজ্য হ'ব, যদিহে এডভাৰটাইজমেণ্টত লিখা নাথাকে তেতিয়া প্ৰযোজ্য নহয়। আৰু যিটো SSC GDত আগৰ পৰাই হৈ আহিছে, কোনো খালী এডভাৰটাইজমেণ্টটো ভালকৈ পঢ়ি নাচায় কাৰণে তেওঁলোকে বা কোনো গম নাপায়। এতিয়া সকলোৱে ভিডিঅ' বনাইছে বা কথাটো টপিকটো ওলাইছে কাৰণে এই বস্তুটো সকলোৰে চকুৰে বা সকলোৱে দেখা পাইছে। গতিকে এই নিয়মটো SSC GDত আগৰ পৰাই চলি আহিছে। আৰু এতিয়া এই নিয়মটোৱে কৈছে যে যি নতুনকৈ চাকৰি ওলাব চেণ্ট্ৰেলৰ বা ষ্টেটৰ কথাটো নাজানো বাৰু, যদিহে এইটো কথা উল্লেখ থাকে যে যিসকলে এজৰ বেনিফিট ল'ব তেওঁলোকে UR কেটেগৰীলৈ যাব নোৱাৰে, তেতিয়াহে এই ৰুলটো প্ৰযোজ্য হ'ব। গতিকে এইটোৱে কাহিনীটো আপোনালোকে গম পালে। গতিকে সকলোলৈকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে কথাটো গম পায় যে কাহিনীটো হৈছে কি আচলতে, কাৰণ সকলোৱে কথাটো জনাটো দৰকাৰ। যিমান পাৰে লগ বন্ধুক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। যদি ভিডিঅ'ৰ পৰা অকণমান হ'লেও আপোনালোকে লাভ হৈছে বুলি ভাবে, কাইণ্ডলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে। ধন্যবাদ।